নমস্কাৰ বন্ধুসকল, আজি হ'ল দেওবাৰ। দোকান আহি পেলাই কিছু সময় এনেই বহি আছিলোঁ। ভাবিলোঁ সৰুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। আৰু ভিডিঅ'টো কিহৰ প্ৰস্তুত কৰিম বুলি ভাবি থাকোঁতেই মনলৈ আহিলে এইটোৰ ওপৰতে প্ৰস্তুত কৰোঁ। এইটো হ'ল লিমচি 500 ভিটামিন চি টেবলেট। ইয়াৰ বহুত উপকাৰিতা আছে। যিসকলে জানে ঠিক আছে, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত প্ৰয়োজনীয় ভিডিঅ' বুলি মই ভাবোঁ। ভিটামিন চি আমি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ? ভিটামিন চি আমি ছালৰ বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ ধৰক, ছালখন কেতিয়াবা আমাৰ শুকাই যায়, হেতা পৰি যায়, যিটো ড্ৰাই হৈ হোৱা বুলি কয়, তেনেকুৱা হ'লে, আৰু যেতিয়া বয়সৰ এটা চাপ পৰা বুলি কয়, এইবিলাক কোচ খাই যায়, তেনেকুৱা ক্ষেত্ৰত লিমচি 500ৰ ব্যৱহাৰে আমাক বহুখিনি উপকাৰিতা আগবঢ়ায়। আৰু ছাল বগা হোৱাটো লিমচি 500 সহায় কৰে। আৰু আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰাত লিমচি 500 বহুত অৰিহণা আছে। আৰু ইমিউনিটি ছিষ্টেমটোক আমাৰ কমজুৰি হ'লে কি অসুবিধা হয়? যেনেকৈ আমাৰ যেতিয়া এটা অসুখ হ'ব, অসুখটো আমাৰ পটককৈ ভাল নহয়। ইয়াৰ কাৰণ হৈছে আমাৰ ইমিউনিটি ছিষ্টেমটো দুৰ্বল। গতিকে লিমচি 500ৰ ব্যৱহাৰে আমাৰ ইমিউনিটি ছিষ্টেমটো ভাল কৰি দিয়ে, আৰু বেমাৰৰ লগত দেহে যুঁজাৰ যিটো ক্ষমতা, সেই ক্ষমতাটো বৃদ্ধি পায়। কেতিয়াবা আপোনালোকৰ চাবচোন, কেতিয়াবা ঘাঁ হ'লে, ঘাঁটো শুকোৱা নাই, ঔষধ খাই আছে কিন্তু ঘাঁটো নুশুকায় পটককৈ। ইয়াৰ মূলতেই হৈছে আমাৰ ইমিউনিটি ছিষ্টেম। ইমিউনিটি ছিষ্টেমটো আমাৰ কমজুৰি হোৱাৰ কাৰণে পটককৈ ঘাঁটো শুকাব নিবিচাৰে, কাৰণ বীজাণুটোৱে আঁতৰি নাযায়। যিহেতু আমাৰ ইমিউনিটি ছিষ্টেমটো কমজুৰি, ঔষধেও কামটো কমকৈ কৰে। গতিকে লিমচি 500টো আপোনালোকে এণ্টিবায়'টিকটো খাবই, তাৰ লগত যেতিয়া লিমচি 500 ব্যৱহাৰ কৰিব, তেতিয়া ঘাঁটো অতি সোনকালে শুকাই আহিব। ব্যৱহাৰ কৰি চাবচোন। আৰু বিভিন্ন কাৰণত লিমচি 500 ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে আপোনালোকে ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰিবলৈকে খাওক, বা কেতিয়াবা অসুখ হৈছে, তাৰ লগত ঔষধটো খাবই, ডক্টৰে দিব। তাৰ লগতে যদি ডক্টৰে নিদিয়ে, লিমচি 500টো আপোনালোকে নিজাববীয়াকৈ ব্যৱহাৰ কৰি চাব পাৰে। বা স্কিনৰ ছালৰ ক্ষেত্ৰত আপোনালোকে লিমচি 500টো ব্যৱহাৰ কৰি চাওক, ভাল ফল পাব। আৰু ইয়াৰ ড'জটো মানে ইয়াক খাব কেনেকৈ, সেইটো হৈছে সাধাৰণতে এটাকৈ খালেই ছাফিচিয়েণ্ট। আৰু যদি বেছি প্ৰয়োজন থাকে, কেতিয়াবা অসুখ হৈছে, তেতিয়া আপোনালোকে দুটাকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াৰ মূল্যও বহুত বেছি নহয়। ইয়াৰ মূল্য মাত্ৰ 15টা টেবলেটৰ দাম 25 টকা MRP। আৰু আপোনালোকে আজিকালিতো ঔষধ ডিছকাউণ্টত পায়েই, গতিকে 25ৰ তলতো পাই যাব, মানে তাতকৈ তলতো আপোনালোকে এইটো ক্ৰয় কৰিব পাৰিব। গতিকে ব্যৱহাৰ কৰি চাওকচোন, আৰু ৰিজাল্ট কেনেকুৱা পায় জনাব। ধন্যবাদ।